গৰিমাৰ ক্ষোভ, গৰিমাৰ প্ৰশ্ন, জুবিনৰ বাবে যুঁজি যাব গৰিমাই। অসমবাসীৰ সাহসতে অভিযুক্তক নিৰ্ভীকভাৱে প্ৰশ্ন কৰিলে জুবিন পত্নী গৰিমাই। আদ্য শ্ৰাদ্ধৰ দিনাই সংবাদ মাধ্যমত বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। আদ্য শ্ৰাদ্ধৰ দিনাই গৰিমাৰ অভিযোগে এতিয়া নাটকীয় মূৰ লৈছে ঘটনাৱলীয়ে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনদাৰ আদ্য শ্ৰাদ্ধ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগীয়ে আয়োজন কৰিছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। একেদৰে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসভৱনত মাংগলিক ৰীতি নীতিৰে চলিছে আদ্য শ্ৰাদ্ধৰ। আদ্য শ্ৰাদ্ধৰ দিনা গুণমুগ্ধৰে ভৰি পৰিছে জুবিনৰ বাসগৃহ। সকলো আৱেগিক বিষাদ ভৰা মনেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি যাচিলে শত সহস্ৰ অনুৰাগীয়েও। গৰিমাৰ কাষত বহি সাহস দিলে অজস্ৰজনে। দেওবাৰে অসমৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিশাৰ ভাগত অসমলৈ আহিল দেশৰ ধনাঢ্য ব্যক্তি গৌতম আদানীও। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ অগ্নি। সোমবাৰে আদ্য শ্ৰাদ্ধৰ দিনাই বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। জুবিনৰ অকাল মৃত্যুৰ বাবে ইয়তত থকা প্ৰতিজনকে জগৰীয়া কৰিলে গৰিমাই। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে জুবিনক কিয় পানীত নামিবলৈ দিছিল বুলিও প্ৰশ্ন কৰে গৰিমাই। জুবিনক সময়মতে মেডিচিন নিদিয়াক লৈও প্ৰশ্ন উত্থাপন কৰি ক্ষোভিত হৈ পৰে গৰিমা শইকীয়াই। শেষ মুহূৰ্ততো দেখা গৈছে তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থে হওক, শেখৰে হওক বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল, তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। ৰাখিব লাগিছিল, সেইটো একদম সম্পূৰ্ণ দায়িত্ব আছিল সেইটো। জুবিনক বন্ধু বুলি কৈ শ্যামকানু মহন্তই ছিংগাপুৰলৈ নি কি কৰিলে বুলিও প্ৰশ্ন গৰিমা শইকীয়াৰ। শ্যামকানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে, সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত, আৰু একো কৰা নাছিল আচলতে। জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰিছিল, সেয়ে জুবিন গাৰ্গৰ ব্যৱসায়িক দিশত কেতিয়াও আগভাগ লোৱা নাছিল গৰিমা শইকীয়াই। জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেচনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল। আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা, সেইটো মই বিয়া হোৱাৰ কথা নহয়, একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া NK প্ৰডাকশ্যন আছিল দেৱে বৰকটকী, তেওঁলোক মোৰ ফেমিলি, মোৰ ককাই ভাইৰ নিচিনা। এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নোসোমাবা, কাৰণ যেতিয়াই আমাৰ পত্নীসকল সোমায় বা মহিলাসকল সোমায় ঘৰৰ, তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত, মানে প্ৰফেচনেল কথাত মই আঁতৰিয়ে থাকিছিলোঁ, কেতিয়াও মই সোমোৱা নাই। জুবিন গাৰ্গৰ আছিল বহুতো সপোন, আধৰুৱা হৈ ৰ'ল খাৰঘুলিৰ ঘৰখনো। আদ্য শ্ৰাদ্ধৰ দিনাই জুবিন গাৰ্গৰ আধৰুৱা সপোন পূৰণ কৰি যোৱাৰ সংকল্প ল'লে গৰিমা শইকীয়াই। এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু এতিয়া কিমান সময় লাগিব, কেনেকৈ পাৰোঁ, তেওঁৰতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু মই কিমান সময় লাগিব, কেনেকৈ পাৰিম মই নাজানো। কৰিম মই, কিন্তু কৰিম। ইপিনে চৰকাৰৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে গৰিমা শইকীয়াই। সম্পূৰ্ণ আস্থা আছে, তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ, গোটেই অসমবাসী বুলিয়ে নকওঁ, সমগ্ৰ বিশ্ববাসী, অসম চৰকাৰ, প্ৰশাসন, পুলিচ প্ৰশাসন, সকলোৱে মোৰ কাষত এতিয়া আছে। জুবিনৰ প্ৰতি যি সন্মান, যি মৰম সকলোৱে দেখাইছে। গতিকে মই ভাবোঁ অনাগত দিনবোৰতো এই গোটেই যিমানবোৰ সমস্যা আছে বা মই নজনা কথা আছে, এই গোটেই কথাবোৰত মই সকলোৰে পৰা সহায় সহযোগ পাম। অসমীয়াৰ বাবে জুবিন গাৰ্গ কেৱল শিল্পী নাছিল, আছিল এজন ভগৱান। এনে এজন মহান শিল্পীৰ মৃত্যুত এতিয়া স্বাভাৱিক হৈ উঠা নাই অসম। সকলোৰে মাত্ৰ এটাই আশা, ন্যায় পাব লাগিব জুবিন গাৰ্গে।